Welcome to the official YouTube channel of Moja Class. আমি পঢ়ি আছিলোঁ ক্লাছ 9 হিষ্ট্ৰী গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম। অলৰেডি আমি ইয়াৰ 4টা লেকচাৰ কমপ্লিট কৰিলোঁ। এইটো হ'ব আমাৰ লাষ্ট লেকচাৰ অফ দ্য চেপ্টাৰ। তো এই চেপ্টাৰটো এইটো লাষ্ট লেকচাৰ হ'ব আৰু আমি যিটো কণ্টিনিউ কৰি আছিলোঁ যে ফেক্টৰ্ছ যিখিনি ফেক্টৰ্ছে ডেট লেড টু দ্য ইণ্ডিয়ান নেশ্যনেলিজিম, আজি আমি লাষ্ট দুটা পইণ্ট ডিছকাছ কৰিম। সেইটো হৈছে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু দাদাভাই নেৰোজী। মই লাষ্ট ক্লাছত অলৰেডি কৈছিলোঁ যে তোমালোকৰ এই দুটা বস্তু পঢ়িবলৈ বাকী আছে। তো আজি আমি এই দুটা চেপ্টাৰটো এই দুটা টপিক কভাৰ কৰিম আৰু তোমালোকৰ এই লেকচাৰটো কমপ্লিট হ'ব। ঠিক আছে, যদি তোমালোকে লেকচাৰ চিৰিজটো ভাল পাইছা দেন প্লিজ share with your friends, okay, and don't forget to subscribe the channel. Okay, so without wasting any time, let's move on with the chapter. ঠিক আছে, তো চোৱা, তো আমি লাষ্ট ক্লাছ আমি কি পঢ়িছিলোঁ যে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কি কৰিছিলে, তেওঁ এটা অল ইণ্ডিয়া লেভেলত নেশ্যনেল কনফাৰেঞ্চ অৰ্গেনাইজ কৰিছিলে ক'ত, কেলকাতাত, হয়নে? আৰু সেই যে নেশ্যনেল যিটো কনফাৰেঞ্চ অৰ্গেনাইজ কৰিছিলে, সেই নেশ্যনেল কনফাৰেঞ্চটোত ফ্ৰম অল দ্য পাৰ্টছ অফ দ্য কাণ্ট্ৰি, মানে গোটেই বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহিছিলে। ঠিক আছে, আৰু তাতে কি হ'ল, সেই অল ইণ্ডিয়া যিটো এটা নেশ্যনেল কনফাৰেঞ্চ হৈছিলে, এইটো এটা বেছ প্ৰভাইড কৰিছিলে ফৰ দ্য ফাউণ্ডেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, যিটো দ্য মষ্ট পাৱাৰফুল পলিটিকেল পাৰ্টি হ'বলৈ গৈ আছে ইন দ্য আপকামিং ডেজ। ঠিক আছে, তো সেইটো এটা বেছ টাইপ কাম কৰিছে। ঠিক আছে, তো এতিয়া আমি সেই বস্তুটো কিয় ক'লোঁ, বিকজ আজি আমি সেই বস্তুটোৱে পঢ়িম যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেনেকৈ ফৰ্ম হৈছিলে। ঠিক আছে, চ' কি হৈছিলে যে লৰ্ড ডাফৰিন যিজন আছিলে, লৰ্ড ডাফৰিন ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া 1884 পৰা 1888লৈকে তেওঁৰ টেনিয়ৰটো আছিলে। সেইটো টাইমৰ পিৰিয়ডৰ ভিতৰত তেওঁ আছিলে ভাইচৰয়। তো সেইটো টেনিয়ৰৰ সময়ত আমাৰ এজন ইংলিছ চিভিল ছাৰ্ভেণ্ট আছিলে। ইংলিছ চিভিল ছাৰ্ভেণ্ট মানে ICS অফিচাৰ, ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ কথা আমি লেকচাৰ 4ত পঢ়িছিলোঁ, হয়নে? চ' তেওঁ এজন চিভিল ছাৰ্ভেণ্ট আছিলে। ঠিক আছে, তো ইণ্ডিয়াৰ নহয়, তেওঁ ইংলিছ চিভিল ছাৰ্ভেণ্ট আছিলে, তো এলেন অক্টেভিয়ান হিউম। তো তেওঁ কি কৰিছিলে, তেওঁ কিছুমান ইনিচিয়েটিভ লৈছিলে টু অৰ্গেনাইজ এন অল ইণ্ডিয়ান অৰ্গেনাইজেশ্যন অফ দ্য ইণ্ডিয়ান। চ' তেওঁ বহুত মানে ইণ্ডিয়ানছৰ কাৰণে এটা বুন বুলি ক'ব পাৰি, বিকজ তেওঁ বহুত ইনিচিয়েটিভ লৈছিলে আৰু তেওঁ কি কৰিছিলে, তেওঁ কষ্ট কৰিছিলে টু অৰ্গেনাইজ কৰিবলৈ এটা অল ইণ্ডিয়া লেভেলত এটা অৰ্গেনাইজেশ্যন খুলিবলৈ। কাৰ কাৰণে? ইণ্ডিয়ানছবোৰৰ কাৰণে এটা অল ইণ্ডিয়া লেভেলৰ অৰ্গেনাইজেশ্যন। বিকজ আগত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে জাষ্ট এটা কি কৰিছিলে, এটা নেশ্যনেল কনফাৰেঞ্চেছ কৰিছিলে, যিটো এটা বেছ টাইপ কাম কৰিছিলে। কিন্তু কোনোবাই এইটো কি কৰিব লাগিব, কোনোবাই এই বস্তুটো ষ্টাৰ্ট কৰিব লাগিব, আৰু এণ্ড হি ৱাজ এলেন অক্টেভিয়ান হিউম হু ষ্টাৰ্টেড দিছ অৰ্গেনাইজেশ্যন। ঠিক আছে, তো হিউম কি কৰিলে, হি এড্ৰেছড এন অ'পেন লেটাৰ বুলি ক'লে কি বুজিব? অ'পেন লেটাৰ মানে এনেকুৱা এখন লেটাৰ যিখন বহুত that is intended to be read by like a wide audience. তো বহুত অডিয়েঞ্চে যাতে সেই লেটাৰখন পঢ়ে, এটা পাৰ্টিকুলাৰলি ছাপ'জ আজি মই এখন লেটাৰ তোমাক দিছোঁ, ঠিক আছে, সেইটো তোমাৰ অ'পেন লেটাৰ নহয়, সেইখন লেটাৰ মই জাষ্ট তোমাক দিছোঁ, এণ্ড টু এণ্ড মই তোমাক দিছোঁ, তুমি পঢ়িছা, ঠিক আছে, বা মেইল এটা দিছোঁ। কিন্তু অ'পেন লেটাৰ বুলি ক'লে চবলৈ দিয়া গৈছে। এতিয়া কোনে দিছিলে? এলেন অক্টেভিয়ান হিউমে এখন লেটাৰ দিছিলে। কাক দিছিলে? যিখিনি তোমাৰ কেলকাতা ইউনিভাৰ্চিটিৰ যিখিনি গ্ৰেজুৱেটছ, দ'জ ৱেৰ গ্ৰেজুৱেটছ, তো তেওঁলোকক দিছিলে। আৰু তাত কি কৰিছে, তেওঁলোকক মাতিছিলে যে কাম এণ্ড জইন হেণ্ডছ ইন দ্য ছাৰ্ভিচ অফ দেয়াৰ মাডাৰলেণ্ড। তাৰমানে ইণ্ডিয়াৰ ছাৰ্ভিচৰ কাৰণে তোমালোক আহা আৰু জইন কৰা। ঠিক আছে, তো এইটো এটা মেছেজ সেই লেটাৰখনত লিখা হৈছিলে। অ'কে, তাৰপিছত তেওঁ 50জন ষ্টুডেণ্টছৰ ছাপৰ্ট লৈ পেলাই হি অৰ্গেনাইজড এ মিটিং আণ্ডাৰ দ্য বেনাৰ অফ ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন। তো ইণ্ডিয়ান নেশ্যনেল ইউনিয়নৰ নামত সেইখন বেনাৰত লৈ কিবা এটা বস্তু যেতিয়া পাতিবলৈ যোৱা, কিবা এটা বেনাৰত আণ্ডাৰতহে পাতিব লাগিব, নহ'লে মানুহবিলাক ক'লৈ আহিব বা কি হিচাপত আহিব, যে সেইটো কি আছিলে নামটো, যে ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন। তো সেই ইণ্ডিয়ান নেশ্যনেল ইউনিয়নৰ বেনাৰৰ নামত তোমাৰ কোন আহিছিল, মানে কি কৰিছিলে, এখন মিটিং অৰ্গেনাইজ কৰিছিলে। আৰু সেই মিটিংখনত কোনে হেল্প কৰিছিলে? 50 ষ্টুডেণ্টছ হেল্প। ঠিক আছে, তো 50জন ষ্টুডেণ্ট হেল্প কৰিছিলে। ক'ৰ ষ্টুডেণ্ট আছিলে? দ্য গ্ৰেজুৱেটছ ফ্ৰম দ্য কেলকাতা ইউনিভাৰ্চিটি। আৰু তেওঁলোক এটা কনক্লুজনত আহি গৈছিলে টু ফৰ্ম এ পাৰ্মানেণ্ট অৰ্গেনাইজেশ্যন ইন দ্য ইণ্টাৰেষ্ট অফ দ্য নেশ্যন। তো নেশ্যনৰ ইণ্টাৰেষ্টত আমি এটা পাৰ্মানেণ্ট এটা অৰ্গেনাইজেশ্যন আমি এতিয়া বনাবলৈ হৈ গ'ল। ঠিক আছে, তো
It was decided to organize a great congregation in Bombay in their regard. তো congregation মানে কি হ'ব মানে লাইক এ গ্ৰুপ অফ পিপল যি গেডাৰ হয় এটা কমন কজৰ কাৰণে তো এটা কমন কজৰ কাৰণে কি হ'ল লাইক গেডাৰ হ'ব তো এটা কমন কজটো কি যে এটা আমি পলিটিকেল অৰ্গেনাইজেশ্যন ফৰ্ম কৰিব গৈ আছোঁ এটা অল ইণ্ডিয়া লেভেলত ঠিক আছে চ' দেট ইজ দ্য মেইন কজ আৰু সেইটো কাৰণে কি হ'ব বম্বেত অৰ্গেনাইজ হ'ব এটা হিউজ লেভেলত এটা কংগ্ৰিগেশ্যন য'ত মানে ইণ্ডিয়াৰ বেলেগ বেলেগ জেগাৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহি পাৰ্টিচিপেট কৰিব ঠিক আছে তো লৰ্ড ডেফৰিনে এইটোত পূৰা অৰ্গেনাইজ কৰিলে লৰ্ড ডেফৰিন মানে কোন হি ৱাজ দ্য ভাইচ ৰয় আৰু হি ছাপৰ্টেড এলেন অক্টেভিয়ান হিউম ইন দিছ ৰিগাৰ্ড ঠিক আছে তেওঁ তেনেকুৱা নাছিলে যে নালাগে পাতিবলৈ বিকজ মষ্ট অফ দ্য ব্ৰিটিছ অফিচিয়েলছ উড নট এলাউ দিছ টু হেপেন ঠিক আছে তো বিকজ ইট উড হেম্পাৰ ডেম বাট এলেন অক্টেভিয়ান হিউমে বাট হোৱাট লৰ্ড ডেফৰিন এলাউড এলেন অক্টেভিয়ান হিউম টু লাইক অৰ্গেনাইজ দিছ ইভেণ্ট অ'কে তো সেইটো তেওঁ ক'লে 20th December তো 20th December 1885 ভেৰি ইম্পৰ্টেণ্ট ডেট কেলে বিকজ এই ডেটটোতে এই কংগ্ৰিগেশ্যন হৈছিলে কংগ্ৰিগেশ্যনত য'ত নেকি তোমাৰ বেলেগ বেলেগ জেগাৰ পৰা মানুহ ৰিপ্ৰেজেণ্টেটিভ আহি পাৰ্টিচিপেট কৰিছিলে আৰু ক'ত হৈছিলে সেই জেগাটো ইম্পৰ্টেণ্ট গোকুল দাস তেজপাল সংস্কৃত কলেজ হল বম্বে তো কৈছিলে যে বম্বেত হ'ব সেই কংগ্ৰিগেশ্যনটো তো সেই কোনটো জেগাত হৈছিলে গোকুল দাস তেজপাল সংস্কৃত কলেজ হল তো তোমালোকে পিকচাৰখন চোৱা যে এইটো হৈছে ফাৰ্ষ্ট ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো এইটোৱে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হৈছিলে মানে বুজিছেনে তো এইটোৱে নাম দিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু এই যে মানুহখিনি আহিলে এই মানুহখিনি এইটো ফটো হয় এখন ফটো হয় য'ত নেকি তোমাৰ বেলেগ বেলেগ জেগাৰ পৰা হয় নাই তো কিমান মানুহ আহিছিলে 72 ডেলিগেটছ মানে ৰিপ্ৰেজেণ্টেটিভ কিবা এটা পাৰ্টিকুলাৰ গ্ৰুপৰ চব মানুহটো আহিব নোৱাৰে চ' ছাপ'জ এটা পাৰ্টিকুলাৰ গ্ৰুপ আছে সেই গ্ৰুপটোৰ যিজন মেইন মানুহ সেই মানুহজনহে আহিছে মানে ইয়াত পাৰ্টিচিপেট কৰিবলৈ চ' ডেট ৱেন হি উইল গ' বেক টু দেয়াৰ প্লেচ হি উইল কনভে দ্য মেছেজ যে কি ডিছকাছ কৰা হ'ল ঠিক আছে তো সেইটো কাৰণে 72 ডেলিগেটছ আহিছিলে ফ্ৰম অল অভাৰ দ্য ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি তো এতিয়া কি হ'ব এই যিটো যে মানুহখিনি আহিলে লগ হ'ল এই কংগ্ৰিগেশ্যন হ'ল এটা কমন পাৰ্পছৰ কাৰণে যে এটা অল ইণ্ডিয়া লেভেলত আমি এটা পলিটিকেল পাৰ্টি খুলিম বা আমি এটা অৰ্গেনাইজেশ্যন খুলিম চ' তাৰ কাৰণে কি হ'ল তো এই যিটো কংগ্ৰিগেশ্যন হ'ল তো এই কংগ্ৰিগেশ্যনটোক নাম কি দিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ঠিক আছে তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হ'ল আৰু এইজন হৈছে কোন উমেশ চন্দ্ৰ বেনাৰ্জী তো উমেশ চন্দ্ৰ বেনাৰ্জী ৱাজ দ্য ফাৰ্ষ্ট president of the Indian National Congress very important so who was the first president of Indian National Congress to Umesh Chandra Banerjee ঠিক আছে তো তেওঁ আছিলে আৰু বাকীখিনিও ইম্পৰ্টেণ্ট হয় ক'ত কংগ্ৰিগেশ্যন হৈছিলে বম্বে কোন জেগাত গোকুল দাস তেজপাল সংস্কৃত কলেজ হল আৰু কেইজন মানুহ কিমান মানুহ আহিছিলে 72 ডেলিগেটছ মই চব য়েল্ল' কৰি দিছোঁ তোমালোকক যাতে তোমালোকে গম পোৱা MCQ আহিব এইখিনি আহিব পাৰে ঠিক আছে The foundation of the Indian National Congress was laid with a pledge to work for the interest of the people. Obviously, to তোমালোকে এটা অৰ্গেনাইজেশ্যন খুলিছা এটা তোমালোকে কংগ্ৰেছ খুলিছা তো obviously you will have to work for the betterment of the people and as a country as a whole. তো এইটোতো অবভিয়াছলি সেইটো তেওঁলোকৰ মেইন মটিভ হ'বই ঠিক আছে তো যেতিয়া তোমাৰ এতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈ গ'ল তো তাৰপিছত মানুহখিনিয়ে কাম কৰিবলৈ ধৰিলে ডিউৰিং দ্য আৰ্লি ইয়াৰ্ছ মানে কি জাষ্ট ফৰ্ম হোৱাৰ কেইদিনমানৰ কেইবছৰমানলৈকে মানে কি হ'ল কংগ্ৰেছে মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কিছুমান মডাৰেট পলিচি মানে ধৰা লাইক তেওঁলোকে ব্ৰিটিছৰ লগত কাম কৰিব এতিয়া ঠিক আছে তেওঁলোকৰ নিজৰ কিবা যদি ৱান্টছ আছে ডিজায়াৰ্ছ আছে সেইবোৰ তেওঁলোকে খুজিবগৈ প্ৰেয়াৰ হিচাপে এজ এ পেটিশ্যন কৰি পেলাই এতিয়া সেইবোৰ হৈছে মডাৰেট মানে তেওঁলোকে ব্ৰিটিছৰ লগতে মিলি পেলাই কাম কৰিব বিচাৰিছে আৰু তেওঁলোকৰ যদি কিবা ডিমাণ্ড থাকে যদি ইফ দে হেভ ছাম ৱান্টছ দে উইল আস্ক দেম পলাইটলি এণ্ড দে উইল আস্ক থ্ৰু প্ৰেয়াৰ্ছ অৰ থ্ৰু পেটিশ্যনছ ঠিক আছে তো তেনেকৈ কৰিব তো সেইটো আছিলে মডাৰেট ৱে ফাইন Maintaining friendly relations with the government. It aimed at securing Indian representation in the administrative machinery. তেওঁলোকৰ মেইন মটিভটো আছিলে যে ইণ্ডিয়ানছৰ যিখিনি হাইলি অফিচিয়েলছ আছিলে বা যিখিনি ইণ্ডিয়ানছ হাইলি এডুকেটেড আছিলে বা তেওঁলোকে জানে যে কি হৈ আছে তো তেওঁলোকক ধৰা এটা ভাল পষ্ট দিবলৈ ব্ৰিটিছৰতো নিজৰ গভৰ্ণমেণ্ট আছে ন তো গভৰ্ণমেণ্ট আছে ইণ্ডিয়াত তো সেই ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰতে তেওঁলোকে যাতে এটা ভাল পজিশ্যন পায় তেওঁলোকৰ লগত কাম কৰিব
কৰিবলৈ হয় নে নহয় এতিয়া ছাপ'জ এটা তোমাৰ মানে চিম্পলকৈ কৈছোঁ ছাপ'জ এজন ভাইচৰয় আছে তো ভাইচৰয় নিজৰ কাউন্সিল থাকিব নিজৰ এক্সিকিউটিভ কাউন্সিল থাকিব সেই কাউন্সিলৰে ছাপ'জ 5জন মেম্বাৰ আছে এনে কথাটো কৈছোঁ জাষ্ট ফৰ এক্সাম্পল সেই 5জনৰে ভিতৰতে এতিয়া কি হ'ব এটলিষ্ট 2জনমান আমাৰ ইণ্ডিয়ানছো থাকিব লাগে আগতে কি আছিলে গোটেইকেইজন ব্ৰিটেইনে আছিলে গোটেইকেইজন ইংলিছমেনে আছিলে তো এতিয়া এটলিষ্ট 2জন আমাৰ কি হ'ব ইণ্ডিয়ানছ হ'ব লাগিব বা তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিবলৈ কিবা এটা আজি ল এটা তোমালোকে আনিছা সেই লটোত আমাৰ ইণ্ডিয়ানছখিনিয়ে ভোট দিব পাৰিব লাগিব বিকজ নাও দে উইল চি নাও দে উইল লুক যে ৱেডাৰ দিছ ল উইল বি গুড অৰ বেড ফৰ দ্য পিপল অফ দ্য কাণ্ট্ৰি তো তেওঁলোকে তেতিয়া সেইটো ভোট দিব যে নাই নালাগে তো সেই তেনেকুৱা সেইবোৰ বিচাৰিছিলে মানে এটা ভালকৈ এডমিনিষ্ট্ৰেটিভ মেচিনাৰীত যাতে সোমাব পাৰে এটা ইণ্ডিয়ানছখিনিয়ে ভাল এটা যাতে ৰিপ্ৰেজেণ্টেশ্যন পাওক তো সেইটো তেওঁলোকৰ মেইন মটিভ আছিলে এইটো কৰাত তো সেইটো কাৰণে যাতে এইখিনি হওক তো কি কৰিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আমাৰ এটা ইণ্ডিয়ান টিম পঠিয়ালে আণ্ডাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী টু ইংলেণ্ড ইন 1980 তো 1980 তেওঁ পঠিয়াইছিলে যে ইণ্ডিয়ানছখিনিয়ে যাতে এটা ভাল ৰিপ্ৰেজেণ্টেশ্যন পাওক ক'ত এডমিনিষ্ট্ৰেশ্যনত তো এডমিনিষ্ট্ৰেশ্যনত যাতে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনত ভাল কিছুমান মানুহক তেওঁলোকে দিয়ক মানে ঠিক আছে গভৰ্ণ কৰিবলৈ বা পলিচি বনোৱাত বা ভোটিঙত কিবা এটা ল যেতিয়া তোমালোকে আনিবা ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়া এটলিষ্ট ভোট দিবলৈ পাৱাৰটো থাকিব লাগিব তো সেইখিনি কথা লৈ পেলাই তেওঁক পালেগৈ তাত ঠিক আছে কিন্তু কি হ'ব উই অল ন' যে ব্ৰিটিছ আৰ লাইক দে আৰ ভেৰি কানিং লাইক দ্য ফক্স হয়নে তো তেওঁলোকে কি আনি দিলে ইণ্ডিয়ান কাউন্সিল এক্ট তো ইণ্ডিয়ান কাউন্সিল এক্ট কি হয় এইটো এখন এক্ট হয় আমি পঢ়িছোঁ হয়নে তাৰপিছত কালিও আমি পঢ়িছোঁ যে বহুতখিনি এক্ট আছিলে আৰ্মছ এক্ট যেনেকৈ আনিছিলে হয়নে তো তেনেকৈ ইণ্ডিয়ান কাউন্সিল এক্ট আনিছিলে 1892 তো ইণ্ডিয়ান কাউন্সিল এক্ট আনিছে অভিয়াছলি কিছুমান চেঞ্জ আনিব ঠিক আছে তো এই ইণ্ডিয়ান নেশ্যনেল কাউন্সিল এক্টখন বহুত দীঘল হ'ব পাৰে আমি চব পঢ়িব নাজানো মই তোমাক মেইনলি মই কৈ দিওঁ যে এইখিনিয়ে কি কৰিছিলে আমাৰ ইণ্ডিয়ানছখিনিক যিখিনি ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত আছিলে ছাপ'জ ব্ৰিটিছ গভৰ্ণমেণ্টৰ তো তেওঁলোকক একদম লাইক মাইনৰ পলিটিকেল ৰাইটছ দিছিলে ঠিক আছে তো তেওঁলোকক ছেটিছফাই কৰিব নোৱাৰিলে ঠিক আছে ছাপ'জ আজি তোমালোকৰ কিবা আজি ভোট দিয়া পাৱাৰটো তেওঁলোকৰ ধৰা ভোট দিয়া পাৱাৰটো নিদিলে ঠিক আছে তো সেই তেনেকুৱা কথা মানে চ' তেওঁলোকৰ মানে ইণ্ডিয়ান যিখিনি লিডাৰ্ছ আছিলে সেইটো সময়ত তো ইণ্ডিয়ান লিডাৰ্ছখিনি একেবাৰে ডিছছেটিছফাইড হৈ গ'ল মানে এই ইণ্ডিয়ান কাউন্সিল এক্টখনৰ পৰা বিকজ ইট গ্ৰেটলি ডিছছেটিছফাইড দেম আৰু তেওঁলোকৰ ডিমাণ্ডছখিনি মিটেই নহ'ল যাৰ কাৰণে তোমালোকক এই সুৰেন্দ্ৰনাথ বেনাৰ্জীত ইংলেণ্ডলৈ পঠিয়াইছিলে চ' ইট ডিডণ্ট ৱৰ্ক আউট তো একো কাম নকৰিলে তো সেইকাৰণে তেওঁলোক দে ৱাৰ গ্ৰেটলি ডিছএপইণ্টেড দ্য কংগ্ৰেছ ৱেন ইট ফেইল টু গিভ এনি কনচেশ্যন টু দ্য ইণ্ডিয়ানছ তো ইণ্ডিয়ানছখিনিক একো কনচেশ্যনছে নিদিলে ঠিক আছে তো সেইটো কথা হৈ গ'ল তো এতিয়া কি হৈ গ'ল এতিয়া যেতিয়া এনেকুৱা ঘটনা এটা হৈ গ'ল তো সেই যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে তো সেই কংগ্ৰেছততো বহুত মানুহ আছিলে লিডাৰ্ছখিনিতো আছিলে তো লিডাৰ্ছখিনিৰ লগত বহুত মানুহে তাত যোগদান হৈ আছিলে হয়নে তো এতিয়া বহুত মানুহৰ কি হ'ল লাইক যিবোৰ এছপিৰেশ্যনছ আছিলে যিবোৰ হোপছ আছিলে কাৰ ওপৰত সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটোৰ ওপৰত সেই হোপছখিনি লাহে লাহে হেৰাই গ'ল কিয় লুজ কৰিলে বিকজ তেওঁলোক ছাকচিড নহ'ল মানে they did not succeed in like giving whatever the Indian leaders wanted তো ইণ্ডিয়ান লিডাৰ্ছে বিচাৰিছিল যে তেওঁলোকে ভাল এটা ৰিপ্ৰেজেণ্টেশ্যন পাওক কিন্তু পালে জানো নাপালে তেওঁলোকে কি হ'ল তেওঁলোকে পলাইটলি সুধিছিলে পেটিশ্যনছ দি পেলাই প্ৰেয়াৰ্ছ দি পেলাই লণ্ডনো গৈছিলে কিন্তু তেওঁলোকৰ কথা নুশুনিলে সেইকাৰণে বহুত মানুহে ভাবিলে যে আৰে তোমালোকেচোন ভালকৈ হেৰিয়ে কৰিব পৰা নাই এটা ঠিক আছে এটা তোমালোকে কংগ্ৰেছ এটা খুলিলা চবেই গোট খাই পেলাই কিন্তুচোন ব্ৰিটিছে তোমালোকৰ কথা একো নামানিলে খোলা কি লাভ হ'ল তো তেনেকুৱা কিছুমান তেওঁলোকৰ মেণ্টেলিটি আহি গ'ল কিছুমান মানুহৰ ঠিক আছে তো সেইকাৰণে that a section of the Congress leaders started losing faith তো কিছুমান সেই তাৰে বহুত লিডাৰ্ছ আছিলেতো তো সেই লিডাৰ্ছবোৰে কি হ'ল they started to losing faith in the Congress যে কিয় বিকজ এইবোৰ মডাৰেট টেকটিক্স মানে এইবোৰ তোমাৰ ইমান প্ৰেয়াৰ কৰি থাকি লাভ নাই আমি নিজৰ ডিমাণ্ডছটো একদম ষ্ট্ৰংলি আমি ৰাখিব লাগিব সেইবোৰ কিছুমান মানুহৰ তেনেকুৱা ভাৱ আহিলে যে আমি একদম মিহিকৈ প্ৰেয়াৰ পেটিশ্যন দি পেলাই ব্ৰিটিছ গভৰ্ণমেণ্টক কৰক প্লিজ তো সেইবোৰ প্লিজ ক'লে নহ'ব মানে তো সেই বস্তুখিনি তেওঁলোকে কৈছিলে মানে ঠিক আছে তো তেওঁলোকে কি কৰিছিলে তেওঁলোকে কিছুমান তাৰে লিডাৰ্ছখিনিয়ে মানে সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে লিডাৰ্ছ কিছুমানে ধৰা ইমান বহুত লিডাৰ আছিলে তাৰে ধৰা ছাপ'জ আজি ইমানকেইজন লিডাৰ তো তাৰে 3জনমান লিডাৰ ছাপ'জ 10জন লিডাৰ আছে তো তাৰে 3জনমান লিডাৰে মানে অলপ বেলেগ ধৰণে চিন্তা কৰিলে যে আমি ইমান মিহিকৈ ব্ৰিটিছৰ লগত এতিয়া কথা পাতি থাকিলে নহ'ব তো আমি এক্সট্ৰিম পাথ ল'ব লাগিব সেই কথাটো তেওঁলোকে ভাবিলে সেইটো সময়তে আকৌ এট ডেট টাইম দুটা ইনচিডেণ্ট হৈ গ'ল এটা ইনচিডেণ্ট হৈছিলে সেই একেই 1905 সময়ত মানে এটা ইনচিডেণ্ট হৈছিলে যে ৰাছিয়া এখন ইমান ডাঙৰ কাণ্ট্ৰি আৰু ৰাছিয়া হাৰি গৈছিলে এগেইনষ্ট
জাপানছ তো জাপানে কি কৰিছে জাপানে হৰাই দিছিলে ৰাছিয়াক ৰাছিয়া জাপানৰ ৱাৰত কি হৈছিলে জাপানছে ৰাছিয়াক হৰাই দিছিলে তো সেইটো এটা কজ হৈছিলে আৰু এটা হৈছিলে 1905 সেইটো হৈছে পাৰ্টিশ্যন অফ বেংগল পাৰ্টিশ্যন অফ বেংগল এটা আৰু এটা হৈছিলে তোমাৰ ডিফিট অফ ৰাছিয়া ইন দ্য হেণ্ডছ অফ জাপান তো এই দুটা তোমালোকৰ হৈ গৈছিলে ঠিক আছে এতিয়া এই যিটো পাৰ্টিশ্যন অফ বেংগল তোমালোকে ক্লাছ 10ত গৈ ফাৰ্ষ্ট চেপ্টাৰটো পাবা হিষ্ট্ৰী দ্য পাৰ্টিশ্যন অফ বেংগল ঠিক আছে তো এতিয়া মই জাষ্ট কৈ দিম কথাটো তো এতিয়া চাবা দেই যেতিয়া জাপান এখন ইমান ডাঙৰ ৰাছিয়াখন ইমান ডাঙৰ কাণ্ট্ৰি কিন্তু জাপানখন এখন সৰু দেশ ইন কম্পেৰিজন টু ৰাছিয়া তো ৰাছিয়া ইমান এখন ডাঙৰ দেশ আৰু জাপান ইমান সৰু এখন দেশ এছিয়াৰ মানে এখন সৰু দেশ তো তেওঁলোকে যদি ৰাছিয়াক হৰাই দিছে তো আমাৰ ইণ্ডিয়ানছে কিয় নোৱাৰিব ব্ৰিটিছখিনিক আমাৰ ইণ্ডিয়াৰ পৰা পঠিয়াবলৈ তো সেই তেনেকুৱা কিছুমান মেণ্টেলিটি আহিলে কাৰ সেই লিডাৰ্ছখিনি যিখিনি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছতে আছিলে কিছুমান লিডাৰ চব নহয় ঠিক আছে লগতে সেইটো সময়ত কি হৈছিলে লৰ্ড কাৰ্জন আছিলে এইজন তো লৰ্ড কাৰ্জন আছিলে হি ৱাজ দ্য ভাইচ ৰয় আৰু লৰ্ড কাৰ্জনে কি কৰিছিলে তেওঁ এটা ডিচিশ্যন লৈছিলে টু ছেপাৰেট টু ডিভাইড বেংগল যিখন বেংগলখন কি আছিলে আমাৰ সেইটো সময়ত বেংগলখন এখন প্ৰভিন্স আছিলে ঠিক আছে ইণ্ডিয়াতে মেইনলি তিনিখনে আছিলে যে বম্বে মাদ্ৰাছ আৰু বেংগল তো সেই বেংগলখনত চব আছিলে সেই বেংগলখনত তোমাৰ আমাৰ লাইক অসমখনো আছিলে বিহাৰ চটানাগপুৰ উৰিষ্যা বেংগল মানে ৱেষ্ট বেংগল চব আছিলে তো এভৰিথিং বেংগল was a হিউজ তোমাৰ লাইক প্ৰভিন্স ঠিক আছে কিন্তু তেওঁ কি কৰিছিলে লৰ্ড কাৰ্জনে এইখন ভাগ কৰিছে দুভাগত তো দুভাগ হৈ গৈছিলে এটা পাৰ্ট হৈ গৈছিলে তোমাৰ ৱেষ্ট বেংগল আৰু এটা পাৰ্ট হৈ গৈছিলে ইষ্ট বেংগল এণ্ড আছাম মই এইখিনি কথা তোমালোকে ইমান পঢ়িব নালাগে ক্লাছ 10ত তোমালোকে পাই যাবা জাষ্ট মই কৈছিলোঁ যে তেওঁ এইটো ভাগ কৰিছিলে আৰু এইটো কিমান ডাঙৰ এটা ব্ল' আছিলে ঠিক আছে ব্ল' আছিলে ইণ্ডিয়ানছখিনিৰ যে এইটো কৰি দিছিলে যেতিয়া ভাগ কৰি দিছিলে তো মানুহখিনি বহুত খং উঠিছিলে ইণ্ডিয়ানছখিনি লিডাৰ্ছখিনি আৰু লগতে ইণ্ডিয়ানছখিনিও যে কিয় কৰি দিলে হোৱাই হেভ ইউ ছেপাৰেটেড আছ তো এই বস্তুটো তোমাৰ কৰোঁতেও কি হ'ল এটা শ্বাৰ্প ডিছকণ্টেণ্টমেণ্ট ইন দ্য মাইণ্ডছ অফ দ্য নেশ্যনেলিষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ব্ৰিটিছৰ ওপৰত এটা খং উঠি গ'ল দুটা ইনচিডেণ্ট হৈ গ'ল এটা ইনচিডেণ্টত তেওঁলোকে জোচ পাই গ'ল যে লাইক জাপানে ৰাছিয়াক হৰাই দিছে সেইটো জোচ পাই গ'ল আৰু ছেকেণ্ডলি ব্ৰিটিছখিনিৰ ওপৰত খঙো উঠি গ'ল দুটা ইনচিডেণ্ট ঠিক আছে তো কি হ'ল বাৰাণসীত ছেশ্যন হৈছিলে কংগ্ৰেছৰ এতিয়া কি হ'ল যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যে ফৰ্ম হৈ গ'ল তো প্ৰতি বছৰে বেলেগ জেগাত কি হয় ছেশ্যন হয় মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চ' ডেট মানে তেওঁলোকে নিজৰ এজেণ্ডাখিনি ৰাখিব পাৰে কাৰণ চবতো লিডাৰ্ছবোৰ বেলেগ জেগাৰ আছিলেতো তো কিছুমান জেগা দি দিয়ে ইণ্ডিয়াৰে এটা কিছুমান লোকেশ্যন দি দিয়ে ছাপ'জ আজি মাদ্ৰাছতে হ'ল মাদ্ৰাছৰ বাৰাণসীতে হ'ল আজি কলকাতাতে হ'ল আজি পুনেতে তো বেলেগ জেগা দি দিয়ে তো তাত গোটেই মানুহখিনি আহি পেলাই লিডাৰ্ছখিনি আহি পেলাই তেওঁলোকে কথা পাতে যে কি কৰিব এই বছৰটো বা কি কৰিব পাৰি বা ব্ৰিটিছে কি কৰিছে কি পলিচি আনিছে চ' ডিছকাছ কৰিলে কথা ওলাব না তো সেই কথাটো তোমাৰ তো বাৰাণসীত ছেশ্যন হৈছিলে কংগ্ৰেছত 1905ত আৰু চবতে কি থাকে এজন প্ৰেছিডেণ্ট থাকে তো সেই পাৰ্টিকুলাৰ ছেশ্যনটোৰ এজন প্ৰেছিডেণ্ট থাকিব ঠিক আছে তো এই কথাটো তোমাৰ এতিয়া কি হৈ গ'ল তো এই কথাটো তোমাৰ সেইটো সময়ত কোন আছিলে সেই পাৰ্টিকুলাৰ ছেশ্যনটো তোমাৰ কোন আছিলে প্ৰেছিডেণ্ট তো গোপাল কৃষ্ণ গোখলে আছিলে কোন হি ৱাজ দ্য প্ৰেছিডেণ্ট এণ্ড হি ৱাজ এ মডাৰেট মানে তেওঁ মানে ব্ৰিটিছৰ মানে এই লাইক খঙাল টাইপ নহয় খঙাল মানে কি কৈছোঁ তেওঁলোকে মানে মডাৰেট ৱে মানে বিশ্বাস কৰিছিলে যে আমি ব্ৰিটিছৰ লগতে কাম কৰোঁ তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিলে যদি আমি প্লিড কৰোঁ তেওঁলোকে আমাৰ কথা মানিব এক্সট্ৰিম নহয় মানে তেওঁৰ ডিচিশ্যনবোৰ কোন গোপাল কৃষ্ণ গোখলে কিন্তু বিপিন চন্দ্ৰ পাল হৈছে এইজন বিপিন চন্দ্ৰ পালে কিন্তু হি ৱাজ নট এ মডাৰেট কাইণ্ড অফ পাৰ্চন তেওঁ কি কিন্তু অপ'জ কৰিছিলে যে আপোনালোকে ইমান মিহিকে কথা পাতি থাকিলে নহ'ব সেই পাৰ্টিকুলাৰ ছেশ্যনটোত দ্য লিডাৰ্ছ এটেণ্ডেড ঠিক আছে তাত সেই বিপিন চন্দ্ৰ পালে অপ'জ কৰিলে যে আমি এনেকৈ মডাৰেট টোনত কথা পাতি থাকিলে নহ'ব আমি নিজৰ ডিমাণ্ড ৰাখিব লাগিব উই ৱান্ট ডেট সেনেকুৱা টোন লাগিব তো সেইবোৰ মানুহখিনি এক্সট্ৰিম হৈ গৈছে মানে ঠিক আছে তো সেই দেখিছেনে পাৰ্টিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাজত এটা দুটা ভাগ টাইপ হৈ গৈছে মানে কিছুমান আছে মডাৰেট ওৱান্স যি মানে ভাবি যে যদি আমি মডাৰেট টোনত আমি কথা পাতোঁ আমাৰ ডিমাণ্ডছখিনি মিট কৰি দিব ব্ৰিটিছ গভৰ্ণমেণ্টে আৰু এটা আছে এক্সট্ৰিমিষ্ট যি বিচাৰিছে নহয় মডাৰেটকৈ নহয় আমি নিজৰ ডিমাণ্ড ৰাখিবলৈ আমাক লাগিবই তো তেনেকুৱা মানে এক্সট্ৰিমিষ্ট তো বিপিন চন্দ্ৰ পালে ক'লে যে
to abandon the policy of political mendicancy. তো পলিটিকেল মেণ্ডিকেঞ্চি মানে হৈছে যে পলিচি অফ বেগিং, ঠিক আছে, বা মেকিং হাম্বল ৰিকুৱেষ্ট তো ফৰ পলিটিকেল ৰাইটছ, নিজৰ যিখিনি ৰাইটছ সেইখিনি আমাৰে হয় নহয়, মেইনলি টু ফাৰ্ষ্ট অফ ইউ আৰ লাইক ইউ আৰ লিভিং ইন আৱাৰ কাণ্ট্ৰি, আমাৰ কাণ্ট্ৰি হয়, তো আমাৰ সেইবোৰ আমাৰ ৰাইট হয়। তো এই হাম্বলি ৰিকুৱেষ্ট কৰি থাকিলে বা বেগিং কৰি থাকিলে নহ'ব। তো সেই ৰুলাৰ্ছৰ পৰা যিখিনি পলিটিকেল ৰাইটছ হয় সেইখিনি আমি ডিমাণ্ড কৰিব লাগিব ফ'ৰ্চফুলি, নট বাই বেগিং অৰ বাই মেকিং হাম্বল ৰিকুৱেষ্ট। চ' দিছ ইজ কল্ড দ্য পলিটিকেল মেণ্ডিকেঞ্চি। তো এই পলিটিকেল মেণ্ডিকেঞ্চি এতিয়া আপোনালোকে এবাণ্ডন কৰক, এইবোৰ বাদ দিয়ক। কোনে কৈছিলে? বিপিন চন্দ্ৰ পালে কৈছিলে। আৰু কৈছে যে স্বদেশীটো নিজৰ গ'ল বনাওক। তো স্বদেশী মানে লাইক, স্বদেশী মানে কি বুজিবা? স্বদেশী মানে লাইক নিজৰ হেণ্ডমেড বা লাইক নিজে মানে এনেকুৱা এটা কিছুমান এডপ্ট কৰা, চ' ডেট নাও ইউ মেক দ্য হেবিট অফ ইউজিং ইণ্ডিয়ান মেড গুডছ ৰাডাৰ দেন ইউজিং ফৰেন গুডছ। চ' নিজে বনাব, আমি নিজে নিজৰ গুডছ বনাম, মেনুফেকচাৰিং আমি নিজে কৰিম, ঠিক আছে, ৰাডাৰ দেন লাইক ইউজিং ব্ৰিটিছ মেড গুডছ। তো সেইবোৰ হৈছে স্বদেশী, ঠিক আছে। তাৰপিছত এইখিনি যেতিয়া ক'লে তেতিয়া বহুত মানুহ কি হ'ল, মানে চিন্তাধাৰা বেলেগ বেলেগ হৈ গ'ল। তো এইটোৱে কি কৰিলে, ইট ক্ৰিয়েটেড এ ৰিফ্ট উইদিন দ্য কংগ্ৰেছ। ৰিফ্ট মানে এটা ডিভিজন বা এটা ডিছএগ্ৰিমেণ্ট বা এটা স্প্লিট হৈ গ'ল বিটুইন দ্য গ্ৰুপ, ঠিক আছে। চোৱা, তাৰপিছত কংগ্ৰেছ 1906, তো নেক্সট ইয়েৰ ক'ত হৈছে এবাৰ ছেশ্যনখন? এবাৰ হৈছে কেলকাতা। তো কেলকাতা ছেশ্যনত কোন প্ৰেছিডেণ্ট আছিলে? দাদাভাই নেৰোজী। তো দাদাভাই নেৰোজী কথা আমি পঢ়িম এতিয়া নেক্সট, আমি মানে ইয়াৰ পিছতে যিটো আমাৰ ফেক্টৰ্ছ আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, দাদাভাই নেৰোজী, তেওঁৰ পিকচাৰখন তাত আছে, ঠিক আছে। তো দাদাভাই নেৰোজী কি হৈ গ'ল? দাদাভাই নেৰোজী ৱাজ এ মডাৰেট কাইণ্ড অফ পাৰ্চন। তেওঁ এক্সট্ৰিম নহয়, যেনেকৈ বিপিন চন্দ্ৰ পাল এক্সট্ৰিমিষ্ট আছিলে, বাট দাদাভাই নেৰোজী ৱাজ এ মডাৰেট কাইণ্ড অফ পাৰ্চন। কিন্তু দাদাভাই নেৰোজীয়ে সেই কেলকাতা ছেশ্যনত এটা ভাল কাম কৰিলে যে তেওঁ লঞ্চ কৰি দিছিলে স্বদেশী মুভমেণ্ট। তো স্বদেশী মুভমেণ্টটো কি হয়, যে পাৰ্টিশ্যন অফ বেংগল, জাষ্ট আমি যে ক'লোঁ যে পাৰ্টিশ্যন যে কৰিছিলে বেংগলক, তাৰ কাৰণে আমাৰ ইণ্ডিয়ানছখিনি বহুত মানে লাইক তেওঁলোকে বহুত এজিটেট হৈ গৈছিলে এগেইনষ্ট দ্য ব্ৰিটিছ। তো তেওঁলোকে কি কৰিছিলে, এটা মাছ মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে। দে ষ্টাৰ্টেড এ মাছ মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ এণ্ড ডেট মাছ মুভমেণ্ট ইজ ন'ন এজ দ্য স্বদেশী মুভমেণ্ট, ঠিক আছে। এইটো এটা ছাকচেছফুল মুভমেণ্ট হয়, ঠিক আছে, বিকজ আফটাৰ 7 years এইটো আকৌ ৰিপিল হৈ গৈছে, ৰিভোক হৈ গৈছিলে মানে, ঠিক আছিলে। মানে পাৰ্টিশ্যন অফ বেংগল যে দুটা ছেপাৰেট হৈ গৈছিলে, সেইটো আকৌ লগাই দিছিলে, মানে এই ছেপাৰেশ্যনটো ভাঙি গৈছিলে বিকজ পিপল ছাকচিডেড। তো সেইটো কোনে কৰিছিলে? দাদাভাই নেৰোজীয়ে লঞ্চ কৰি দিছিলে ক'ত? সেই ছেশ্যনটোত, ক'তটো? কেলকাতা ছেশ্যনত, ঠিক আছে। তো সেইটো কাৰণে এইটো যেতিয়া লঞ্চ কৰি দিলে, তো তেতিয়া কি হ'ল, অকণমান কেইদিনমানৰ কাৰণে কি হৈ গ'ল, মানে ফৰ ছাম টাইমছ যিখিনি এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে সেই মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছতে, তেওঁলোকে অলপ ভাবিছে নাই ঠিকে আছে, এতিয়া কংগ্ৰেছে কিবা এটা ভাল কাম কৰিছে, আমি অলপ মানে ঠাণ্ডা হৈ থাকোঁ মানে। কাৰণ সেইটো সময়ত মানে এটা ৰিফ্ট ক্ৰিয়েট কৰি দিছিলে ন, এটা ডিছএগ্ৰিমেণ্ট বা ছেপাৰেশ্যন ৱাজ ক্ৰিয়েটেড ইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, য'ত নেকি দুটা ধৰণৰ মানে গ্ৰুপ আহি গৈছিলে, এটা এক্সট্ৰিমিষ্ট, এটা মডাৰেটছ, ঠিক আছে। তো যেতিয়া এজন মডাৰেট লিডাৰ মানে দাদাভাই নেৰোজীয়ে কৈ দিলে যে আমি এতিয়া স্বদেশী মুভমেণ্ট ষ্টাৰ্ট কৰি দিছোঁ, ঠিক আছে, আমাৰ ডিমাণ্ডছখিনি মিট কৰিবলৈ, বা আমাৰ মানে আৰু স্বদেশীত মানে নিজৰ মানে যিটো ছেল্ফ মেড গুড বা তেওঁলোকৰ নিজে মানে সেই বস্তুখিনি আহি গৈছিলে। আৰু আমি স্বদেশী মুভমেণ্ট পঢ়িম ক্লাছ 10ত, মানে অলৰেডি চেপ্টাৰ আছে, লেকচাৰ দি থোৱা ইয়াতে, তো চেনেলতে তোমালোকে চাই ল'ব পাৰিবা যদি মন যায় যে কেনেকৈ স্বদেশী মুভমেণ্ট কৰিছিলে, তাৰ পৰা কিমান লাভ হ'ল আমাৰ ইণ্ডিয়ানছখিনি, হয় নাই, ইণ্ডাষ্ট্ৰি গ্ৰ' হ'ল, এডুকেশ্যন এণ্ড এভৰিথিং, তো এই গোটেইখিনি, ঠিক আছে। তো এইটো নিউট্ৰেলাইজ হ'ল, কেইদিনমানৰ কাৰণে নিউট্ৰেলাইজ হ'ল। কিন্তু নেক্সট ইয়েৰ 1907ত ছেশ্যন হৈছিলে চুৰটত ছেশ্যন হৈছিলে, আৰু গুজৰাটৰ চুৰটত হৈছিলে। আৰু তাত কোন হৈছিলে? তোমাৰ ৰাজবিহাৰী ঘোষ। তো ৰাজবিহাৰী ঘোষ আছিলে, হি ৱাজ দ্য প্ৰেছিডেণ্ট ইন দেট পাৰ্টিকুলাৰ ছেশ্যন। প্ৰতিটো ছেশ্যনতে এজন প্ৰেছিডেণ্ট থাকিবই, ঠিক আছে, বেলেগ বেলেগ লিডাৰ্ছক ইলেক্ট কৰা হয়। সেইটো ছেশ্যনত এটা বহুত ডাঙৰ ঝাটকা হৈ গ'ল, বিকজ এতিয়া আৰু কংগ্ৰেছত মানে দুটা ভাগ হৈ গ'ল, কংগ্ৰেছ দুটা মাজত স্প্লিট হৈ গ'ল। এটা গ্ৰুপ হৈ গ'ল এক্সট্ৰিমিষ্ট গ্ৰুপ, এটা হৈ গ'ল মডাৰেটখিনিতো গম পাইছাই, মডাৰেটছখিনিতো অলৰেডি মই গম পাইছাই তোমালোকে, হয়নে, কোনকেইজন মানুহ মডাৰেটছ আছিলে, ঠিক আছে, দাদাভাই নেৰোজী, ৰাজবিহাৰী ঘোষ, তো তেনেকৈ মানুহ কিছুমান মডাৰেটছ আছিলে, ঠিক আছে। তো এক্সট্ৰিমিষ্ট যিখিনি আছিলে, তো এক্সট্ৰিমিষ্টখিনি মেইনলি লিড কৰিছিলে তিনিজন মানুহে, যাক আমি ট্ৰায়ো বুলিও কওঁ, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু হৈছে বিপিন চন্দ্ৰ পাল। তো এই তিনিজন হৈছে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু
বিপিন চন্দ্ৰ পাল। তো এই তিনিজনক আমি ট্ৰায়' বুলি কওঁ আৰু তেওঁ লিড কৰিছিলে এতিয়া এক্সট্ৰিমিষ্ট গ্ৰুপটো। তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে এক্সট্ৰিমিষ্ট গ্ৰুপটো হৈ গৈছিলে এইকেইজন, ঠিক আছে। তো অৰবিন্দ ঘোষ, এইজন অৰবিন্দ ঘোষ তেওঁ এক্সট্ৰিমিষ্ট আছিলে। তো এওঁলোকটো হৈছে লিডাৰ, কিন্তু লিডাৰৰ লগততো আৰু থাকিব মানুহে। তো অৰবিন্দ ঘোষ আছিলে, হি ৱাজ দ্য এক্সট্ৰিমিষ্ট। তো তেওঁ কি কৰিছিলে, তেওঁ এই কনচেপ্টটো আনিছিলে স্বদেশীটো মই ক'লোৱেই যে লাইক স্বদেশী মানে টু এডপ্ট এণ্ড প্ৰমোট দ্য ইউজ অফ ইণ্ডিয়ান গুডছ এণ্ড ৰিজেক্ট দ্য ফৰেইন গুডছ, স্পেচিয়েলি দ্য ব্ৰিটিছ গুডছ। আৰু স্বৰাজ মানে কি, নিজে ছেল্ফ ৰুল, নিজে আমি ৰুল কৰিব পাৰিব, যে ফ্ৰী ফ্ৰম ব্ৰিটিছ ৰুল, ব্ৰিটিছ ৰুলত থাকে। আৰু নেশ্যনেল এডুকেশ্যন মানে নেশ্যনেল এডুকেশ্যনটো আমি গুৰুত্ব দিব লাগে। তো এইখিনি কথাত কোনে, অৰবিন্দ ঘোষে প্ৰপগেট কৰিছিলে, মানুহৰ মাজলৈ আনিছিলে। তাৰপিছত দ্য এক্সট্ৰিমিষ্ট ৰিমেইন আউট অফ কংগ্ৰেছ টিল 1916। তো 1916লৈকে কংগ্ৰেছৰ পৰা আঁতৰি থাকিলে কোন, এক্সট্ৰিমিষ্টখিনি। তাৰপিছত আকৌ লগ হ'ল, ঠিক আছে। তো এইটো কথা পঢ়া হ'ল। তো এতিয়া আমাৰ এইখিনি খতম হৈছে, মানে লাইক ফেক্টৰ যিটো আছিলে, ঠিক আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এতিয়া আমাৰ লাষ্ট ফেক্টৰ সেইটো হৈছে দাদাভাই নৰজী। এইমাত্ৰ যে মোক কৈছিলোঁ যে হেৰি যে আছিলে কেলকাতা ছেশ্যনৰ যে প্ৰেছিডেণ্ট আছিলে, ঠিক আছে। তো দাদাভাই নৰজী এজন হৈছে। তো দাদাভাই নৰজী কথা তুমি এতিয়া মডাৰেট গ্ৰুপ বুলি ক'ব পাৰা, বাট লাইক তেওঁ এটা বহুত হিউজ কণ্ট্ৰিবিউশ্যন আছিলে দাদাভাই নৰজী আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত, ঠিক আছে। তো ৰাজা ৰামমোহন ৰয় যেনেকুৱা আছিলে, আমি অলৰেডি পঢ়িছোঁ। ৰাজা ৰামমোহন ৰয় পাছতে ইণ্ডিয়ান নেশ্যনেলিজিমৰ কাৰণে গ্ৰেট কণ্ট্ৰিবিউটৰ আমি দাদাভাই নৰজীক ক'ম, ঠিক আছে। তো হি ৱাজ ওৱান অফ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেওঁ এজন ফাউণ্ডাৰ আছিলে। আৰু যেতিয়াৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হৈছিলে, ফ্ৰম ইটছ বিগিনিং, ফ্ৰম দ্য ইনচেপশ্যন মানে ফ্ৰম দ্য ষ্টাৰ্ট, তেওঁ জড়িত হৈ আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লগত। কোন, দাদাভাই নৰজী, ঠিক আছে। তেওঁ এজন টিচাৰ আছিলে, ৰিনাউণ্ড টিচাৰ। তো তেওঁ লণ্ডনতে ছেটেল হোৱা ডিচাইড কৰিছিলে, ঠিক আছে। আগৰ কথা কৈ আছে যে হি ডিচাইডেড টু ছেটেল ইন লণ্ডন। আৰু লণ্ডনতে তেওঁ এজন ছাকচেছফুল লয়াৰ আছিলে লণ্ডনত, ঠিক আছে। লণ্ডনত থাকোঁতে তেওঁ ইলেক্ট হৈছিলে হাউচ অফ কমন। এতিয়া চোৱা, এই কথাটোত মই হাউচ অফ কমন মানে কি হয় কৈ দিছোঁ, যে আমাৰ যেনেকৈ ইণ্ডিয়াত তোমাৰ লোকসভা ৰাজ্যসভা আছে, দুটা হাউচ আছে পাৰ্লিয়ামেণ্টৰ দুটা হাউচ আছে, লোকসভা আৰু ৰাজ্যসভা, ঠিক আছে। লোকসভা যিখিনি মানুহ আছে সেইখিনিক মানে কমন পিপলে ইলেক্ট কৰে, লোকসভা ইলেকশ্যন, ঠিক আছে। আৰু ৰাজ্যসভাখিনি আমি ইলেক্ট নকৰোঁ, ঠিক আছে। যিখিনি আমি ইলেক্ট কৰোঁ লোকসভা, তো সেইখিনি তেওঁলোকে ৰাজ্যসভা মেম্বাৰ্ছখিনি ইলেক্ট কৰে। চিমিলাৰলি ব্ৰিটিছতো যিহেতু ব্ৰিটিছে ৰুল কৰি আছিলে ন ইণ্ডিয়াত, তো এইখিনি কিছুমান চিমিলাৰিটি আছে। ব্ৰিটিছৰো দুটা হাউচ আছে, এটা হাউচ হৈছে লোৱাৰ হাউচ, এটা হৈছে আপাৰ হাউচ। আমাৰ যেনেকৈ লোকসভাটো লোৱাৰ হাউচ আৰু ৰাজ্যসভাটো আপাৰ হাউচ, ঠিক আছে। তেনেকৈ লোৱাৰ হাউচটোৰ নাম হৈছে হাউচ অফ কমন। তো হাউচ অফ কমনটো হৈছে লোৱাৰ হাউচ অফ দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, আৰু আপাৰ হাউচটোৰ নাম হৈছে হাউচ অফ লৰ্ডছ। দুটা হাউচ আছে তাত, ঠিক আছে। তো আমাৰ কি হৈছিলে, এই দাদাভাই নৰজীয়ে হি ৱাজ এন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, ঠিক আছে। তো MP ইলেকশ্যন হয় যে আমাৰ ইণ্ডিয়াতে MP ইলেকশ্যন হয়, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। এতিয়া তো এই MP ইলেকশ্যনত কি হৈ যায়, তোমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত তোমাৰ এই হাউচ অফ কমনছত সেই মেম্বাৰ অফ পাৰ্লিয়ামেণ্টছখিনি মেম্বাৰ হয়, ঠিক আছে। তো হি ৱাজ এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট, ঠিক আছে। হাউচ অফ কমন কি হয়, এটা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এটা পাৰ্ট হয়, ঠিক আছে। আৰু তেওঁ এটা পলিটিকেল পাৰ্টি হ'ব লাগিব অবভিয়াছলি। তেওঁ কোনটো পলিটিকেল পাৰ্টি আছিল, লিবাৰেল পাৰ্টি, ঠিক আছে। আমাৰ যেনেকৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, এইটো পলিটিকেল পাৰ্টি নহয় জানো। তো তাৰ কোনটো পলিটিকেল পাৰ্টিৰ নাম আছিলে, লিবাৰেল পাৰ্টি। তো লিবাৰেল পাৰ্টিৰ পৰা তেওঁ ইলেকশ্যন খেলিছিলে, আৰু তেওঁ এটা পাৰ্টিকুলাৰ কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁ জিকিছিলে, ঠিক আছে। এণ্ড হি ৱাজ লাইক মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট, ঠিক আছে। চ' তেওঁ লাইক হাউচ অফ 1892ত আছিলে। আৰু সেইটো চবতছে ইম্পৰ্টেণ্ট কথাটো কি ইয়াত, যে হি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এ মেম্বাৰ অফ দ্য হাউচ অফ কমন। সেইটো মনত ৰাখিবা, যে হি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান, ঠিক আছে। তো তেওঁ লণ্ডনতে আছিলে। তো হাউচ অফ কমনত যে আছিলে তেওঁ, মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিলে ব্ৰিটিছত, তো তেওঁ তাত থাকি পেলাই এটা বহুত ডাঙৰ পজিশ্যন হোল্ড কৰিছিলে। চ' ডাঙৰ পজিশ্যন হোল্ড কৰিলে নহ'ব, তেওঁ বহুতখিনি ইছ্যু ৰিলেটেড টু আমাৰ লাইক ইণ্ডিয়াৰ কথা তেওঁ ৰাখিছিলে, মানে
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ঠিক আছে তো যিখিনি আমাৰ ইণ্ডিয়া প্ৰব্লেম আছিলে তো লাইক হি কল্ড আপন দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু লুক ইন টু দ্য ইকনমি অফ দ্য ষ্টেট মেইনলি তেওঁ ঠিক আছে তেওঁ ইকনমিখন কি হৈছে মানে ইণ্ডিয়াৰ ইকনমিখন ছাফাৰ কৰিছে সেইটো সময়ত তো সেই কথাটো তেওঁ পইণ্ট আউট কৰিছে এতিয়া এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কিয় ইম্পৰ্টেণ্ট বিকজ এটা লাইন হ'ব পাৰে বাট বহুতখিনি কথা ক'ব হৈছে ভালকৈ চাই যাবা তো তেওঁ কি কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টক প্ৰেছাৰাইজ কৰিছিলে কিয় কাৰণে প্ৰেছাৰাইজ কৰিছিলে টু কেলকুলেট ইণ্ডিয়াছ নেশ্যনেল ইনকাম দ্য নেশ্যনেল ইনকাম বুলি ক'লে কি বুজি পাওঁ যে ডেট ইজ দ্য টোটেল আৰ্নিং অৰ ইনকাম অফ এ কাণ্ট্ৰি মানে স্পেচিয়েলি লাইক ইউজুৱেলি এক বছৰত কিমান ইনকাম হয় কাণ্ট্ৰিখনৰ ঠিক আছে কিমান ইনকাম হয় বা কিমান আৰ্ণ কৰে এখন কাণ্ট্ৰিয়ে চব ধৰণৰ ইনকাম তো যেতিয়া তেওঁলোকে যদি তোমাৰ কম ওলায় তাৰমানে কি হ'ব আমাৰ ইণ্ডিয়াৰ পভাৰ্টিটো বেছি হৈ গৈছে গম পাইছে নাই যদি বেছি ওলায় তাৰমানে কি হয় আমাৰ ইণ্ডিয়াৰ সেইটো ঠিক আছে মানুহখিনি ইকনমিকেলি দে আৰ চাউণ্ড ঠিক আছে যদি কম ওলায় বহুত যদি আমাৰ ইনকামটো ঠিক আছে তো কি হ'ব মানে তো কম্পেয়াৰ কৰিব পাৰে লাষ্ট ইয়েৰ কিমান আছিলে লাহে লাহে যদি কমি আহিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে ৰুল কৰাৰ পৰা যদি কমি আহিছিলে মানে আমাৰ ইণ্ডিয়াৰ ইনকামটো তো আৰু মানে কিবা এটাতো গণ্ডগোল হৈ আছে তো সেই বস্তুটো কেলকুলেট কৰিব ক'লে এণ্ড ইনিচিয়েট ছাম ৱেলফেয়াৰ মেজাৰ্ছ ফৰ দ্য পুৱাৰ পিপল তো যিখিনি পুৱাৰ পিপল আছে তেওঁলোকৰ কাৰণে কিছুমান ইনিচিয়েটিভ আনক আপোনালোকে তেওঁ সেই তাত থাকি পেলাই হাউচ অফ কমনছত থাকি পেলাই এইবোৰ কথা ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কৈছিলে মানে ঠিক আছে He raised before the British Parliament the issue of continuous drain of India's wealth to Britain since the Battle of Plassey. তো Battle of Plassey যেতিয়া হৈছিলে তো Battle of Plassey কিমান 1757 হৈছিলে তাৰ পাছৰ পৰা আমাৰ ইণ্ডিয়াৰ কি হৈছে ৱেল্থটো ড্ৰেইন হৈছিলে ৱেল্থ তো ইয়াত কি এইটো মানে ড্ৰেইন অফ ৱেল্থ বুলি ক'লে কি বুজি পাওঁ মানে ব্ৰিটিছ ভালকৈ শুনিবা দেই ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছিলে ইণ্ডিয়াৰ ইকনমিটো বহুত বেয়াকৈ এক্সপ্লইট কৰিছিলে কি কৰে তেওঁলোকে মানে ইণ্ডিয়াক ভালকৈ ৰিটাৰ্ণ নিদিয়ে আৰু তেওঁলোকে আমাৰ ইণ্ডিয়াৰ ৱেল্থ লৈ গৈছে ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়াৰ পৰা তেওঁলোকে মেটেৰিয়েলছ এক্সপৰ্ট কৰিছিলে ব্ৰিটেইনলৈ কেনেকুৱা মেটেৰিয়েলছ ফৰ এক্সাম্পল জুট হৈ গ'ল ইণ্ডিগ' হৈ গ'ল কটন হৈ গ'ল তেনেকুৱা মেটেৰিয়েলছ এক্সপৰ্ট কৰিছিলে বহুত সস্তাত কিনে মানে আমাৰ ইণ্ডিয়ানছৰ পৰা বহুত সস্তাত কিনি পেলাই এক্সপৰ্ট কৰি দিয়ে ক'ত তেওঁলোকে লণ্ডনত লৈ যায় তো লণ্ডনত লৈ গৈ পেলাই সেই মেটেৰিয়েলছখিনি লৈ পেলাই তেওঁলোকে কি কৰে গুডছ মেনুফেকচাৰ কৰে কাপোৰ বনাই দিব কটন লৈ যায় কাপোৰ বনাই দিব জুটৰ পৰা বেগছ বনাই দিলে তো সেইবোৰ তেওঁলোকে কি কৰে সেইবোৰ তেওঁলোকে তাতে মেনুফেকচাৰ কৰি পেলাই আকৌ সেই বস্তুখিনি যিখিনি ফিনিছ হৈ গ'ল কাপোৰ বেগছ সেইখিনি আহি পেলাই আকৌ আমাৰ ইণ্ডিয়াত বেচেহি আহি পেলাই বেছি দামত আজি ছাপ'জ মই যদি কৈছোঁ যে আজি যদি 50 ৰুপিছত এটা বস্তু লৈ গ'ল তেওঁলোকে সেই বেগটো আকৌ আহি পেলাই 100 টকা বিকেহি তাৰমানে 50 ৰুপিজ প্ৰফিট হ'ল নে ব্ৰিটিছ প্ৰফিট কৰক বাট এক্সট্ৰিম প্ৰফিট হৈ গৈছে মানে আমাৰ পৰা বস্তুটো সস্তাত লৈ পেলাই মেটেৰিয়েলটো সস্তাত লৈ পেলাই তোমালোকে তাতে ব্ৰিটিছ গভৰ্ণমেণ্টত বনাই পেলাই ফেক্টৰীত ইয়াত তোমালোকে বেছি দামত বিকিছা তো আল্টিমেটলি প্ৰফিটটো ক'লৈ গ'ল ব্ৰিটেইনলৈ গ'ল ইণ্ডিয়ালৈ প্ৰফিট নাই অহা ইণ্ডিয়াৰ লোকচান হৈ গৈছে ন চ' সেইটোৱে হৈছে ইণ্ডিয়াছ ৱেল্থ ড্ৰেইন হৈছে আৰু একদম বেটল অফ 1757 পৰা এইটো চলি আহিছে ঠিক আছে He questioned the export of raw materials in place of Indian handicraft to Britain. তো এইটো তাৰ লগত ৰিলেট কৰিব পৰা সেই মেটেৰিয়েলছখিনি যে আমাৰ লৈ গৈছিলে মেটেৰিয়েলছখিনি যে ব্ৰিটেইনত লৈ গ'ল চিপ প্ৰাইচত ব্ৰিটেইনে কি কৈছে মেচিন মেড গুডছ বনাইছিলে মেচিন মেড গুডছবোৰ কি হয় সস্তা হয় আজি মেচিনত যিকোনো বস্তু যেতিয়া বনাবা সস্তাত পাই যাবা ঠিক আছে যেনেকৈ আজি কটন যদি তুমি চোৱা যদি মেচিন মেড যদি তুমি চোৱা কাপোৰৰ যদি কম্পেয়াৰ কৰা মেচিন মেডছ কাপোৰবোৰ দে আৰ চিপ কিন্তু তুমি যদি হেণ্ডিক্ৰাফ্ট কাপোৰবোৰ কিনিবলৈ যোৱা যিবোৰ নিজে মানুহে হাতেৰে কামে কৰে সেইবোৰ বহুত কষ্টলি হয় আৰু দামো হ'ব ন বিকজ তাত বহুত কাৰিকৰী সোমাই আছে চ' আমাৰ ইণ্ডিয়াৰ সেইটো সময়ত মানুহখিনি বহুত তেনেকুৱা কাম আছিলে য'ত ইণ্ডিয়াৰ যিখিনি নিজৰ হেণ্ডিক্ৰাফ্ট আছিলে বহুত মানে ৰিনাউণ্ড হেণ্ডিক্ৰাফ্ট আছিলে কিন্তু সেইবোৰ কষ্টলিও হয় বিকজ মানুহৰ তাত বহুত কষ্ট সোমাই আছে মেটেৰিয়েলছ সোমাই থাকে সেইবোৰ থাকে এতিয়া ব্ৰিটিছে কি কৰি দিছে সেই ব্ৰিটিছে ইণ্ডিয়ান মেটেৰিয়েলছবোৰ লৈ পেলাই ব্ৰিটেইনত ফেক্টৰীত বনাই পেলাই আমাৰ ইয়াত সস্তাত একদম বহুত প্ৰডিউচ কৰিব পাৰে নহয় ফেক্টৰীত একদম কাপোৰ একদম বহুত কাপোৰ লৈ ইয়াত দি দিয়েহি যিবোৰ সস্তা হয় তো মানুহবোৰে এতিয়া সস্তা বস্তু কিনিব তো সেই ইণ্ডিয়াৰ যিখিনি মানুহৰ কষ্টৰ কৰা সেই যিখিনি কাৰিকৰী আছিলে সেইখিনি ইগন'ৰ হৈ গৈছে মানে তো আল্টিমেটলি কি হৈছিলে আমাৰ ইণ্ডিয়াৰ ইকনমিটো বেয়া হৈ গৈছিলে হেণ্ডিক্ৰাফ্টটো ডাউনফল হৈ গৈছিলে তো সেই কথাটো কৈছে এইটো কথা কুৱেশ্যন কৰিছিলে কোনে দাদাভাই নেৰ'জী তো কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন হি আক্সড ঠিক আছে
তাৰপিছত কৈছিলে হি ডিমাণ্ডেড দ্য এবলিশ্যন অফ দ্য অপিয়াম ট্ৰেড বিটুইন ইণ্ডিয়া এণ্ড চাইনা এতিয়া অপিয়াম মানে কি অপিয়াম এটা আছিলে ড্ৰাগ এটা নাৰ্কটিক ড্ৰাগ যিটো মানে ভাল নহয় মানে ঠিক আছে এটা ড্ৰাগছ হয় তো সেইটো সময়ত কি হৈছিলে সেই অপিয়ামটো এক্সপৰ্ট কৰিছিলে তেওঁলোকে ক'ত লাইক চাইনালৈ তো এক্সপৰ্ট কৰিবলৈ কি কৰিব লাগিব এক্সপৰ্ট কৰিবলৈ তুমি বাহিৰৰ দেশলৈ দিবলৈ তুমি অভিয়াছলি কাল্টিভেট কৰিব লাগিব তো ইণ্ডিয়ান ফাৰ্মাৰ্ছবোৰক পিজেন্সবোৰক কি কৰিছিলে দে প্ৰেছাৰাইজ দ্য ইণ্ডিয়ান ফাৰ্মাৰ্ছ টু কাল্টিভেট মোৰ অপিয়াম ঠিক আছে তেওঁলোকে ফুড ক্ৰপছ গ্ৰ' নকৰি অপিয়াম গ্ৰ' কৰিবলৈ কয় তো আল্টিমেটলি কি কৰিছিলে এইটো বেয়া হৈছে ন আল্টিমেটলি দেশৰ কাৰণে বেয়া হৈছে চবৰ কাৰণে বেয়া হৈছে আল্টিমেটলি তুমি ড্ৰাগ এটাহে দিছা তো এই বস্তুটো তেওঁ এবলিউশ্যন কৰিব কৈছে ঠিক আছে হি প্লিডেড ডেট ইণ্ডিয়ান মানি শুড বি স্পেণ্ড ইন ইণ্ডিয়া অনলি এণ্ড ফট ফৰ দ্য চেল্ফ ৰুল ফৰ দ্য ইণ্ডিয়ানছ ঠিক আছে তাৰমানে এইটো কথা কি কৈছে যে ব্ৰিটিছৰ যিখিনি পলিচি আছিলে সেই পলিচিখিনি আল্টিমেটলি আমাৰ ইণ্ডিয়াৰ ৱেল্থটো ড্ৰেইন কৰিছে তো ইণ্ডিয়াই এতিয়া এনেকুৱা টাইম আহি গ'ল যে ইণ্ডিয়াই নিজে এতিয়া গভাৰ্ণ কৰিব পাৰিলে মানে ইণ্ডিয়া এতিয়া নিজে গভাৰ্ণ কৰিব পৰা হ'ল ঠিক আছে চ' ইণ্ডিয়াৰ ৰিচৰ্চেছখিনি চ' ডেট ইণ্ডিয়াৰ যিখিনি ৰিচৰ্চ আছে সেইখিনি বাহিৰলৈ নগৈ আমাৰ ইণ্ডিয়াৰ নিজৰ ডেভেলপমেণ্টৰ কাৰণে ইউজ হয় মানে সেই কথাটো কৈছে ঠিক আছে তাৰপিছত নেৰ'জীয়ে কি হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে তিনিবাৰৰ কাৰণে মনত ৰাখিবা ফৰ 3 টাইমছ 1886 1893 আৰু 1906 তো এইটো মনত ৰাখিবা ঠিক আছে এইটো অলৰেডি আমি ক'লোৱেই 1906ত আছিলে ঠিক আছে তো কি হৈছিলে কেলকাটা ছেশ্যন যেতিয়া হৈছিলে 1906ত য'ত নেকি তোমাৰ দাদাভাই নেৰ'জী প্ৰেছিডেণ্ট আছিলে তো তেওঁ কি কৰিছিলে সি এনাউন্স কৰিছিলে এটা goal. He announced a goal of the Congress was the attainment of Swaraj, by which he of course meant self-rule and not complete independence. তাৰ মানে লাইনটোৱে কি কৈছে যে স্বৰাজ মানে কি সেলফ গভৰ্নেন্স মানে এটা নিজে নিজকে ৰুল কৰিব পাৰিবা সেলফ ৰুল ফৰ ইণ্ডিয়ানছ কিন্তু এটা কথা যে ব্ৰিটিছ এম্পায়াৰো থাকিব মানে উইদিন দ্য ব্ৰিটিছ এম্পায়াৰো থাকিব এনেকুৱা নহয় যে ব্ৰিটিছ এম্পায়াৰক খেদি পঠোৱা ব্ৰিটিছ এম্পায়াৰ থাকিব যে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ নহয় তুমি ব্ৰিটিছ গভৰ্ণমেণ্ট থাকিও নিজকে ৰুল কৰিব পৰাটোকে তেওঁ কৈছিলে তেওঁ যে মডাৰেট আছিলে ঠিক আছে তো সেইকাৰণে এতিয়া আমি চাওঁ যে ইণ্ডিয়াৰ যিটো নেশ্যনেলিজিম আছিলে তো ইণ্ডিয়ান নেশ্যনেলিজিম হোৱাৰ কাৰণেহে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টবোৰ এতিয়া ষ্টাৰ্ট হ'ব ঠিক আছে এতিয়া ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টবোৰ লাহে লাহে এতিয়া আমাৰ ষ্টাৰ্ট হ'ব ঠিক আছে নন কৰ্পৰেশ্যন মুভমেণ্ট কুইট ইণ্ডিয়া মুভমেণ্ট এইবোৰ মুভমেণ্টবোৰ লাহে লাহে ষ্টাৰ্ট হ'ব আল্টিমেটলি আমি ফ্ৰীডম পামগৈ লাষ্টত গৈ পেলাই তো ইণ্ডিয়ান নেশ্যনেলিজিমটো কিমান ইম্পৰ্টেণ্ট আছিলে With various political and economic programs in hand, the nationalists join hands to carry out the nation's struggle for freedom. ঠিক আছে তো ইণ্ডিয়াৰ ফ্ৰীডমৰ কাৰণে নেশ্যনেলিষ্টখিনিয়ে মানে যোগদান দিছিলে ঠিক আছে এই কিছুমান পিকচাৰ দিছিলোঁ যে আমাৰ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া দাদাভাই নেৰ'জী তো দাদাভাই নেৰ'জী এইটো এলেন অক্টেভিয়ান হিউম ঠিক আছে এইজন হৈছে মাজৰজন দাদাভাই চ' তেওঁৰ কথা ইয়াত কৈছে তো আল্টিমেটলি তোমালোকৰ এই লেকচাৰটোৱে লাষ্ট লেকচাৰ আছিলে ঠিক আছে এই চেপ্টাৰটো অবভিয়াছলি তো নেক্সট মই আকৌ বেলেগ চেপ্টাৰ লৈ আহিম তো হোপ তোমালোকৰ এই লেকচাৰ চিৰিজটো তোমালোকক হেল্প কৰিছে ঠিক আছে মই যিমান পাৰোঁ তোমালোকক লাহে লাহে মাইনিউটলি বহুত তোমালোকে যাতে বুজি পোৱা মই তেনেকৈ বুজাব চাইছোঁ ঠিক আছে তাতো মোৰ বহুত ভুল হ'ব পাৰে ভুল মানে লাইক শিকোৱাটো ভুল হোৱা নাই বাট বুজোৱা ষ্টাইলটোৰ কথা কৈছোঁ চ' দেৰ ইজ অলৱেজ এ ৰুম ফৰ ইম্প্ৰুভিং ঠিক আছে তো তোমালোকে ক'বা কমেণ্টছত যে হোৱাট শ্বুড আই ডু যদি কিবা ইম্প্ৰুভমেণ্ট লাগে ঠিক আছে পঢ়ি যোৱা এইদৰে এণ্ড যদি তোমালোকে শেষলৈকে ভিডিঅ'টো চাইছা দেন থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল লাইক ইট ঠিক আছে আৰু নেক্সট তোমালোকে ক'বা কমেণ্ট ছেকশ্যনত যে মই কি লৈ আহোঁ কোনটো চেপ্টাৰ লৈ আহোঁ ঠিক আছে চ' টিল দেন বাই বাই টেক কেয়াৰ ষ্টাডি ৱেল আকৌ লগ পাই আছোঁ নেক্সট ছেশ্যনত